নমস্কাৰ আহিছো অন্য এক খবৰলৈ বঙাইগাঁও জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত গ্ৰেটাৰ বঙাইগাঁও প্ৰেছ ক্লাবৰ দুঘণ্টীয়া অৱস্থান ধৰ্মঘট সাংবাদিক তথা সংবাদ মাধ্যমৰ ওপৰত হোৱা আক্ৰমণক লৈ ক্ষোভ বুজাৰা পৰিলক্ষিত হৈছে। গ্ৰেটাৰ বঙাইগাঁও প্ৰেছ ক্লাবৰ সাংবাদিকে আজি বঙাইগাঁও জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত দুঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰা পৰিলক্ষিত হৈছে। শেহতীয়াকৈ তিনিচুকীয়া জিলাৰ কাকপথাৰ জ্যেষ্ঠ সাংবাদিক পৰাগ কুমাৰ ভূঞাক পৰিকল্পিত হত্যাকাণ্ড আৰু কামৰূপ জিলাৰ সাংবাদিক মিলন মহন্তক যোৱা মাফিয়াই কৰা আক্ৰমণৰ প্ৰতিবাদত গ্ৰেটাৰ বঙাইগাঁও প্ৰেছ ক্লাবে দুঘণ্টীয়া প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা বুলি জানিব পৰা গৈছে। এই মুহূৰ্তত আমি ক'বই লাগিব যে বিজেপি নেতৃত্বাধীন চৰকাৰখনৰ কাৰ্যকালৰ বৰ্তমান সময়ত ক্ৰমবৰ্ধমান হাৰত অসমৰ সংবাদ মাধ্যম সাংবাদিক আৰু সংবাদকৰ্মীৰ ওপৰত নিৰ্যাতন চলাই থকা হৈছে। বিভিন্ন প্ৰকাৰে সাংবাদিকসকলক ওপৰত অত্যাচাৰ নমাই অনা হৈছে আৰু চৰকাৰখনে বিভিন্ন সময়ত সাংবাদিকৰ সুৰক্ষাৰ কথা কৈ আহিছে যদিও আমি এই মুহূৰ্তত অনুভৱ কৰিছোঁ যে অসমৰ সংবাদ মাধ্যম সাংবাদিক আৰু সংবাদকৰ্মীসকল কোনো কাৰণতে কোনো পধ্যেই সুৰক্ষিত নহয়। আৰু এই ঘটনা কেইদিনমান পূৰ্বেই তিনিচুকীয়া জিলাৰ কাকপথাৰত সংঘটিত হোৱা পৰাগ কুমাৰ ভূঞাৰ ওপৰত সংঘটিত হোৱা পৰিকল্পিত হত্যাকাণ্ডৰ ঘটনাই প্ৰমাণ কৰি থৈ গৈছে। তদুপৰি যোৱা কেইদিনমান পূৰ্বে অসমীয়া প্ৰতিদিনৰ কামৰূপৰ সাংবাদিক মিলন মহন্তৰ ওপৰতো জুৱাৰী মাফিয়াই আক্ৰমণৰ ঘটনা সংঘটিত কৰিছে। এইবোৰ ঘটনা সংঘটিত হোৱাৰ পিছতো অসমৰ ৰাজ্য চৰকাৰখনে অপৰাধী চক্ৰক দুৰ্বৃত্তক কৰায়ত্ব কৰাৰ ক্ষেত্ৰত এই মুহূৰ্তলৈকে সফল হ'ব পৰা নাই। তেওঁলোকে দুৰ্বৃত্তসকলক কৰায়ত্ব কৰিব পৰা নাই আৰু চৰকাৰৰ এনে স্থিতিয়ে প্ৰমাণ কৰিছে যে অসমৰ সাংবাদিক সংবাদকৰ্মীসকলৰ সুৰক্ষাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰখনৰ কোনোপধ্যেই তেওঁলোকৰ সদিচ্ছা নাই। আৰু যাৰ কাৰণে আমি আজি বৃহত্তৰ বঙাইগাঁও প্ৰেছ ক্লাবে জিলাখনৰ বিভিন্ন জাতীয় দল সংগঠনৰ প্ৰতিনিধিক লগত লৈ আমি আজি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ। প্ৰতিবাদী অৱস্থান কাৰ্যসূচী আমি জিলা উপায়ুক্তৰ সন্মুখত আমি ৰূপায়ণ কৰিবলৈ লৈছোঁ। আমি আজিৰ এই কাৰ্যসূচীৰ জৰিয়তে ৰাজ্য চৰকাৰখনৰ আমি আহ্বান জনাম যে অসমৰ সংবাদকৰ্মী সাংবাদিক আৰু ইয়াৰ লগে লগে ষ্টুডিঅ' মজিয়াৰ পৰা বিদায় লৈছোঁ। পৰৱৰ্তী খবৰৰ বাবে চাই থাকিব PI নিউজ। ধন্যবাদ।